আমাৰ অসমৰ হিন্দু ভাইসকল সকলোক আছে মই ক্ষমা খুজিছোঁ। কৃষ্ণ হাজৰিকা ক্ষমা খুজিছোঁ। আমাৰ হিমন্ত বিশ্ব শৰ্মা আপোনাক ক্ষমা খুজিছোঁ, ভৰিত ধৰিছোঁ। মই এনেকা ভিডিঅ' আৰু কেতিয়া নবনাওঁ। মোৰ এইটো ভিডিঅ' বনাই মোৰ ভুল হ'ল, সকলোৱে ক্ষমা কৰি দিব। মোৰ আইতাসকল ক্ষমা কৰি দিব। মই এনেকা ভিডিঅ' আৰু কেতিয়া নবনাওঁ। ইয়াৰ এইটো ক্ষমা খোজোৱা স্বভাৱত পৰিণত হৈছে। ই বাৰে বাৰে অসমৰ অসমীয়াক বেয়াকৈ গালি পাৰে আৰু ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত ই ক্ষমা খোজে। ই যে আৰু দ্বিতীয়বাৰ অসমীয়াক বেয়াকৈ গালি নাপাৰিব ভিডিঅ' বনাই, তাৰ কোনো মানে নাই। কাৰণ ইয়াৰ এইটো স্বভাৱত পৰিণত হৈছে, ইয়াৰটো স্বভাৱ হৈছে। ই তাৰমানে অসমৰ চিয়ামক নাচায়, অসমৰ ছোৱালী বোৱাৰীক নাচায়। ই ভিডিঅ' বনাই বেয়াকৈ গালি পাৰে, ভিডিঅ'টো যেতিয়া ভাইৰেল হয় অতিমাত্ৰা, তেতিয়া সি ক্ষমা খোজে। ইয়াৰ এইটো স্বভাৱ হৈছে। এইটো প্ৰথমতে কি কৰিলে, আমাৰ অসমৰ চিয়ামক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিলে বেয়াকৈ। তাৰপিছত যেতিয়া ভিডিঅ'টো অতিমাত্ৰা ভাইৰেল হোৱাৰ পিছত ই আকৌ ক্ষমা খুজিলে। তাৰপিছত আজি কেইদিনমান আগত কি কৰিলে, আমাৰ অসমৰ ছোৱালী বোৱাৰীক লক্ষ্য কৰি বেয়াকৈ ক'লে, আৰু কোৱাৰ পিছত আজি কি কৰিলে, ই ক্ষমা খুজিলে। ইয়াৰ লাজ চৰম বোলা বস্তু ইয়াৰ একো নাই। ই বাংলাদেশী গেদা, ইয়াৰ কি লাজ থাকিব ইয়াৰ। গতিকে এনেকুৱা গেদাক আমাৰ অসমত স্থান দি কি লাভ আছে। ইয়াতে অসমৰ ছোৱালী বোৱাৰীৰ মৰ্যাদা কি বুজি পাব। ইয়াতে নিজৰ মায়াক, নিজৰ ভনীয়েকৰ কি জানি ইয়াতে মৰ্যাদা বুজি নাপায়, আৰু আজি আমাৰ অসমৰ ছোৱালী বোৱাৰী কি বুজি পাব ইয়াতে। গতিকে ইয়াতো বাংলাদেশৰ হয়, ইয়াতে অসমৰ ছোৱালী বোৱাৰীৰ কিমান সন্মান ইয়াতে বুজি নাপায়। ইয়াতক ডাইৰেক্ট বাংলাদেশত পঠাব লাগে।